এবার হাত কাপড়ি বজাই দিব। এইখনে আজিৰ মূল বিষয়। আজি এইখন ই ৰিক্সা নতুনকৈ লঞ্চ হ'ল বিউটি এণ্টাৰপ্ৰাইজত, আৰু ইয়াত কিন্তু লিখা আছে ভাৰত মে নई ক্ৰান্তি ই ৰিক্সা সোলাৰ পেনেল কে সাথ। এয়া অকল ই ৰিক্সা নহয়, এখন ক্ৰান্তি বুলি ক'ব পাৰিব। আৰু তাৰ লগতে আমি ইংলিছত কওঁ এয়া ইটছ এ ৰেভলিউশ্যন অফ ই ৰিক্সা সোলাৰ চিষ্টেম। আৰু ইয়াত সকলোৱে আহি উপস্থিত হৈছে। ৰমজান উপলক্ষে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ধৰ্মীয় যি পৰম্পৰা সেয়া কিন্তু সম্পূৰ্ণ কৰিলে। তাৰপিছত আজি শুভ ধৰ্মৰ লগতে শুভ উদ্বোধন কৰিলে আজি ই ৰিক্সাখন। আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত কোনোবা যদি আছে, আপোনালোকে ইয়াত অভিনয়ত ৰিবন কাটিলে তো আশীৰ্বাদ দিছে, তো আশীৰ্বাদ দিছে। তো উঠি কেনেকুৱা পালে? যিহেতু ধুনীয়া এখন ই ৰিক্সা, ইয়াত গোল্ডেন কালাৰৰ চাবি, চাবি ইমান ধুনীয়া আকৰ্ষণীয় চাবি, ইয়াত মাৰুতিৰ নিচিনা চাবি, আৰু ইয়াত কিন্তু নতুনত্ব আমি দেখিবলৈ পাইছো। ইয়াত কিন্তু নতুনত্ব দেখিবলৈ পাইছো। ইয়াৰ ষ্টাইল আৰু ইয়াৰ লুক সম্পূৰ্ণৰূপে নতুনত্ব দেখি পাব। ইমান ধুনীয়া, এইটো আমাৰ কাৰণে সৌভাগ্য। আমি এই চলাৰটো আজি প্ৰথমবাৰৰ কাৰণে পাইছো, আৰু এই চলাৰৰ অটো ৰিক্সাখন ভালদৰে চলিব। আমাৰ ৰাইজৰ উপকৃত হ'ব যেন আমি অনুভৱ কৰিব পাৰিছো। হয় হয়, ধন্যবাদ জনাইছো। আমি অনাৰৰ কাষত যাম এই বিউটি এণ্টাৰপ্ৰাইজত। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো। আজি আপোনাৰ ইমান ধুনীয়া এখন ই ৰিক্সা লঞ্চ কৰিলে, আৰু আজি পবিত্ৰ দিনত, আজি ৰমজানৰ পবিত্ৰ দিনৰ অপেনিং কৰিলে। তো গ্ৰাহক ৰাইজক কি ক'ব? গ্ৰাহক ৰাইজক এটাই কথা ক'ম যে আজি বহুদিনৰ পৰা ই ৰিক্সা চলি আছে, অসমৰ লগতে আমাৰ বঙাইগাঁও জিলাত চলি আছে। কিন্তু এটা ব্যতিক্ৰমী এটা ই ৰিক্সা চলাৰ পেনেলৰ সহিত এইটো আমি নতুনকৈ আজি লঞ্চ কৰিলোঁ। আৰু এইটো আমাৰ বঙাইগাঁও জিলাৰ নামনি অসমৰ ভিতৰত কেৱল আমাৰ বঙাইগাঁও জিলাতে প্ৰথম এবাৰ হাত তুলি বজাই দিব।